পৰিচালিত এখন প্ৰথম ছবি লগতে ডিমাচা ভাষাৰ প্ৰথম ছবি নিমখৰ কুঁৱা থকা এটা পাহাৰেই হ'ল শ্যামখৰ পীযুষক মই ফোন কৰিবলৈ 45 মিনিট ওপৰলৈ খোজকাঢ়ি যাওঁ পাহাৰ এটা য'ত গোটেই ৰাস্তাত জুক টৰণ্টো বিশ্বৰ এটা অতি নাম থকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ নমস্কাৰ আপোনালোকে চাই আছে ডিবি নিউজ আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী জনপ্ৰিয় আমাৰ অসমৰ গৌৰৱ এগৰাকী বিশিষ্ট অতিথি সকলোৱে হয়তো জানে তথাপিও মই নামটো আকৌ এবাৰ গৌৰৱেৰে ক'ব বিচাৰিম আইমি বৰুৱা হাজৰিকা তেওঁ আজি আমাৰ সৈতে উপস্থিত এটা বিশেষ কাৰণত আছে সেই কাৰণটো হৈছে কিছুদিন পূৰ্বে ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে সকলোৱে গম পাইছে যে এটা বিশিষ্ট পুৰস্কাৰ পাইছে এটা আন্তঃৰাষ্ট্ৰীয় স্তৰত তেওঁ পুৰস্কাৰ পাইছে তাৰে সবিশেষ জানিবৰ কাৰণে আজি আমি তেওঁৰ ওচৰত আহি উপস্থিত হৈছোহি চাওঁচোন আইমি বাই কি কয় সেই সন্দৰ্ভত নমস্কাৰ সদ্য কিছুদিন পূৰ্বে আপুনি এটা খুব ডাঙৰ এটা মানে গৌৰৱ এটা দিলে আমাক অসমবাসীক এটা ভাল খবৰ দিলে সেই খবৰটো হৈছে এটা আন্তঃৰাষ্ট্ৰীয় স্তৰত আপুনি এটা পুৰস্কাৰ পাইছে টৰণ্টো ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলৰ এৱাৰ্ড এটা পাইছে সেই বিষয়টোত অকণমান ক'ব নেকি আমাক মোৰ বাবে আচলতে প্ৰতিটো পুৰস্কাৰে মোৰ বাবে বহুত ডাঙৰ কিবা কঢ়িয়াই আনে এগৰাকী সাধাৰণ অভিনেত্ৰী হিচাপে মই অত্যন্ত বেছি সুখী কেতিয়াও কল্পনাও কৰা নাছিলোঁ যে মানে বিশ্বৰ ভিতৰত এটা খুব ভাল ফেষ্টিভেল টৰণ্টো ইণ্টাৰনেশ্যনেল ওমেন ফেষ্টিভেলত তাতো আকৌ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা অত্যন্ত সুখী সম্ভৱ হৈছে কেৱল মাত্ৰ অসমবাসীৰ আশীৰ্বাদ ডিমাচাবাসীৰ আশীৰ্বাদ আৰু মোৰ পৰিচালিত এখন প্ৰথম ছবি লগতে ডিমাচা ভাষাৰ প্ৰথম ছবিখনৰ এনে প্ৰাপ্তিয়ে সঁচাকৈ আনন্দিত কৰে মই ধন্যবাদ জনাব খোজোঁ নিজৰ পৰিয়ালৰ লগতে গোটেই টীমটো আচলতে শ্যামখৰৰ প্ৰত্যেকজন তাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে দিনে নিশাই মোৰ লগত মই যিদৰে কষ্ট কৰিছিলোঁ কোনো এজনে কম কৰা নাছিল সকলোৱে এইটো প্ৰজেক্টত নিজৰ বুলি অনুভৱ কৰি কাম কৰিছিল আৰু সেইবাবে ভাবোঁ এই ধৰণে এটা সুখবৰ এটা আহিছে চাগে হয় শ্যামখৰ এটা ডিমাচা শব্দ এই শব্দটোৰ অৰ্থটো অকণমান আমাৰ মানে পাব্লিকক জনাব নেকি আমাৰ দৰ্শকক সকলোৱে জানিব বিচাৰে শ্যামখৰ শব্দটো আচলতে হয় কি বা আপুনি কেনেকৈ মানে কি ভাবি পেলাই আচলতে পৰিচালনা কৰিছিলে আৰু আপুনি অভিনয়ো কৰিছে খুব ভাল অভিনয় কৰা বুলি শুনিছোঁ আমি আৰু ডাইলগো ক'ব লাগিব প্ৰথমে আমি জানিব বিচাৰিম যে শ্যামখৰ শব্দটোৰ যিটো অৰ্থ আৰু মানে আপোনাৰ কেনেকৈ মনলৈ আহিলে যে সেই শব্দটো দি আপুনি ফিল্মখন বনাব সবিশেষ জনাব শ্যামখৰ আচলতে শ্যামখৰ ঠাইটুকুৰাৰ নাম পাহাৰটো যিটো টিলাক লৈ মই কাহিনীটো কৰিছিলোঁ এইটো ডিমা হাছাওৰ এটা অকণমানি ঠাই বহুত ইতিহাস প্ৰসিদ্ধ য'ত দুটাকৈ নিমখৰ কুঁৱা আছে শ্যাম মানে হ'ল নিমখ খৰ মানে হ'ল হুইল মানে কুঁৱা নিমখৰ কুঁৱা থকা এটা পাহাৰেই হ'ল শ্যামখৰ আৰু আচলতে তাত অতীজৰে পৰা দুটা নিমখৰ কুঁৱা আছিলে সেই তাৰ পৰা পানী উতলাই মানুহে শেষৰ পৰ্যায়ত গোটা নিমখ পায় আৰু সেয়াই তেওঁলোকে ব্যৱহাৰ কৰে তাৰ মানুহখিনিয়ে আজিও তেওঁলোকে কোনো ধৰণৰ আধুনিকতা পৰখ পৰিবলৈ দিয়া নাই তাত তেওঁলোক তাতে আছে অতীজৰ পৰা কিন্তু তাৰ থলুৱাভাৱে যিবোৰ খাদ্য সামগ্ৰী পায় সেইখিনি গ্ৰহণ কৰে তেওঁলোকে নিজে সূতা কাটি কাপোৰ পিন্ধে মানে অৰিজিনেল হৈ থাকিব খুজিছে আৰু মোৰ এইটো কথা কাৰণে ভাল লাগিল 2017 চনত আচলতে ৰাস্তা কাষত যে বুট খায় তেনেকুৱা ৰাস্তা কাষৰ পৰা খাওঁতে তাত এটুকুৰা কাগজ ফলা কাগজত বান্ধি দিয়ে সেই কাগজখনত লিখা আছিল শ্যামখৰ আৰু তাৰ বিষয়ে অলপ কিছু ইতিবৃত্তি মোৰ পঢ়ি ইমান ভাল লাগিল তেতিয়া মোৰ বান্ধৱী কানিকা তেওঁ ডিমা হাছাওৰ তেওঁক ফোন কৰিলোঁ তেওঁ মোক ক'লে যে মইতো বাদেই দিয়া মোৰ মা দেউতাও কেতিয়াও তালৈ যোৱা নাই কাৰণ তাত ফোনৰ নেটৱৰ্ক নাপায় কোনো ধৰণৰ ইণ্টাৰনেট নাই গতিকে ইমান ভিতৰুৱা ঠাই নোযোৱাই ভাল হ'ব সেই কথাবোৰে মোক বেছি আকৰ্ষণ কৰিলে আৰু তাৰপিছত থিৰাং কৰিলোঁ যে যেনেকৈ নহওক যাম 2017ৰ পৰা মই প্ৰায় 25 বাৰমান তালৈ গৈছোঁ প্ৰথম দুবাৰটো গাঁওখনতে সোমাব দিয়া নাছিলে কাৰণ তেওঁলোকে এতিয়াও আধুনিক যিসকল লোক মানে আমাৰ ধৰণৰ তেওঁলোকক গ্ৰহণ নকৰে তেওঁলোকে এতিয়াও সেই পুৰণা দিনত যিদৰে মানুহ চলিছিল তেনেধৰণে থাকে আচৰিত কথা কি ভিতৰুৱা ঠাইসমূহ চৰকাৰৰ অৱহেলাৰ বাবে উন্নতি নহয় কিন্তু তেওঁলোকৰ তাত চৰকাৰে স্কুল বনাই দিছিলে এখন হস্পিটেল বনাই দিছিলে কিন্তু তেওঁলোকে নিজেই সেই স্কুলখন ভাঙি পেলাই ক'লে যে আমাক আধুনিকতাৰ পৰশ নিদিব আমাক আমি হৈ থাকিবলৈ দিয়ক ক'ৰবাত মৰমো লাগে যে তেওঁলোক যে অৰিজিনেল হৈ ইমান থাকিব খোজে আৰু সেই কথাটোৰে আচলতে উত্তৰ বিচাৰি গ'ল যে কিয় তেওঁলোকে এনেধৰণে থাকিব খোজে খুব হৃদয়স্পৰ্শী কাহিনী বাৰু দুআষাৰ শুনিব বিচাৰিম শ্যামখৰৰ ডাইলগ বুলি ক'ম মই ডাইলগটো এতিয়া ক'ব নোৱাৰোঁ কাৰণ ডাইলগ চাবলৈ হ'লে চিনেমাখন চাব লাগিব নিশ্চয়কৈ মই ট্ৰেইলাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অকণমান ৰাইজক দেখাব পাৰিব
শ্যামখৰ কৰিবলৈ যাওঁতে এটা মোৰ খুব ইণ্টাৰেষ্টিং এটা চেপ্টাৰ বুলি ক'ব লাগিব যে মই ভাষাটো মই একেবাৰে নাজানিছিলোঁ প্ৰথম, কাৰণ ডিমাচা ভাষাটো অসমৰ লগত 1% নিমিলে। গতিকে প্ৰায় 7 মাহ মই ঘৰুৱা টিউটৰ মানে টিউশ্যন লোৱা নিচিনাকৈ লৈ পেলাই 7 মাহ শিকিছিলোঁ। লকডাউনৰ পিৰিয়ডটো মই গোটেই সেই কামেই কৰিছিলোঁ। আৰু শেষৰ ফালে যাতে মই যিহেতু তাত মূল চৰিত্ৰ এটা কৰিছোঁ, মোক যাতে সেই ডিমাচা যুৱতীৰ দৰে লাগে। মই প্ৰায় 2-3 মাহ ধৰি তেওঁলোকৰ কাপোৰ পিন্ধোঁ, খালী ভৰিৰে থাকোঁ তেওঁলোকে যিদৰে থাকে, আৰু খাদ্যও মই তেওঁলোকৰ দৰে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ, যাতে সেই তেওঁলোকৰ সেই ঠাইখনৰ লগত যাতে মোৰ সেই আত্মাৰ এটা সম্পৰ্ক নহ'লে আচলতে সেই ঠাইখন ভালকৈ বুজি উঠিব নোৱাৰে। আৰু শেষৰ ফালে গৈ মই তেওঁলোকৰ দৰে একেদৰে তেওঁলোকে মজিয়াত শুৱে তেনেকুৱা ধৰণৰ এটা অনুশীলন কৰিছিলোঁ, যাতে অনুভৱ কৰিব পাৰোঁ তেওঁলোকে কিদৰে ভাবে, তেওঁলোকৰ চিন্তাধাৰা চাগে কেনেকুৱা হ'ব। আৰু যেতিয়া মই সেই চৰিত্ৰটোত সোমাই গৈছিলোঁ, মানে এই অভিনয় কৰোঁতে কৰোঁতে ইমান দিনৰ পৰা 3-4 মাহ তেনেধৰণে কাপোৰ পিন্ধি তেনেধৰণে খাদ্য খাই সেই কথাবোৰ কৈ পিছলৈ মোৰ সেই কেৰেক্টাৰটোৰ পৰা ওলাবলৈও অকণমান সময় লাগিছিল। কোনোবা সময়ত মই ভাবি লৈছিলোঁ মই চাগে সেইটোৱে চৰিত্ৰ নেকি। গতিকে খুব বেছি বিলীন হৈ যায় যে সেই বস্তুটো খুব বেছি ছবিখনৰ লগত মোৰ হৈছিল। প্ৰত্যেকখন ছবিয়ে চেষ্টা কৰোঁ ভালকৈ কৰিবলৈ, কিন্তু নিজৰ পৰিচালিত যিহেতু ছবি চেষ্টা কৰিছিলোঁ সকলো ফালৰ পৰা যাতে যিমান পাৰোঁ নিজৰ 100% দিবলৈ। কিমান কৰিব পাৰিলোঁ নাজানো, কিন্তু এনেধৰণৰ যিখিনি প্ৰাপ্তি এইবোৰে সঁচাকৈ এতিয়া আনন্দ দিছে। এই গোটেই সমগ্ৰ প্ৰজেক্টটো, শ্যামখৰৰ গোটেই প্ৰজেক্টটোত প্ৰায় 1.5 মাহ আপুনি কটাইছিলে সেই জেগাখিনি, হয়। তো আমি জানিব পোৱা মতে আপুনি 2টা সন্তানৰ মাতৃ, সেই 2টা সন্তানো আপোনাৰ লগত তাতে আছিলে। তো 2গৰাকী সন্তানৰ মাতৃ হয়, এগৰাকী মন্ত্ৰী পত্নী হয়, তাৰপিছতো এগৰাকী এখন ঘৰৰ বোৱাৰী, এই গোটেইখিনি সমস্ত মানে ভাৰবোৰ কেনেকৈ চম্ভালিছিলে আপুনি? তাত যিমানবাৰ যাওঁ নিশ্চয়কৈ ঘৰৰ ছাপোৰ্ট নহ'লে কেতিয়াও এগৰাকী মাকে ইমানখিনি কৰিব নোৱাৰে। যিহেতু এতিয়া প্ৰথম মই নিজকে মাক বুলি ক'ম, মোৰ সেইটো প্ৰথম দায়িত্ব। লগতে নিশ্চয় কাৰোবাৰ পত্নী বোৱাৰী মাহঁততো আছেই। 2গৰাকী মোৰ মা আৰু শাহু মা, 2গৰাকী মোৰ 2টা ডাঙৰ শক্তিশালী খুঁটি বুলি ক'ব লাগিব মোৰ জীৱনৰ। 2গৰাকীয়ে মোক এনেধৰণে আৱৰি ৰাখিছে, মই নথকা অৱস্থাত 2টাৰ যত্ন লয় মোৰ সন্তান 2টাৰ। আৰু সিহঁত যেতিয়া মোৰ লগত আছিলে তাত মই বিৰাট ভয় খাইছিলোঁ, কাৰণ দিনতে তাত বিচনাত সেউজীয়া ৰঙৰ সাপ, গছৰ লতা বুলি ভাবিবা তুমি, মিহি মিহি লতা নিচিনা সাপ ওলায়, বিচিক ওলায়, বিচনাতে কেঁকুৰা ওলায়। তাৰপিছত গোটেই দিনটো জিলিৰ ইমান এটা উগ্ৰ শব্দ, মানে চিঞৰি থকাৰ দৰে কাণ তাল মাৰি যায়। শেষলৈতো তাৰ পৰা অহা বহুদিনলৈকে আমাৰ কাণত অনবৰতে সেই শব্দটো বাজি থাকে, ইমান উগ্ৰ শব্দ। সেইবোৰ আচলতে সিহঁতৰ বাবে প্ৰথম খুব ভয় খাইছিলোঁ, কিন্তু মই আচৰিত হ'লোঁ সেই সৰু ল'ৰা ছোৱালী যে প্ৰকৃতিৰ লগত খুব সুন্দৰকৈ মিলি যাব পাৰে, সিহঁতে আকৌ উপভোগহে কৰিব ধৰিলে। যিটো পাহাৰ আমি সদায় ৰাতিপুৱা ট্ৰেকিং কৰিব লাগে, মানে উঠি বগাই যাব লাগে 45 মিনিট, তাৰ ওপৰ পোৱালৈকে আমি ফেপাবলৈ আৰম্ভ কৰোঁ। সিহঁতক অলপ খোজকাঢ়িব দি ইমানখিনি খোজকাঢ়িব নোৱাৰে, গতিকে ইটোৱে সিটোৱে কোলাত লৈ লৈ ওপৰ পায়গৈ। কিন্তু সিহঁতৰ তাত যিটো ফূৰ্তি, শেষলৈ নিজেও এডাল লাখুটি লৈ যাবলৈ চেষ্টা কৰে, এই খুব ধুনীয়া স্মৃতি। এতিয়া কিন্তু ভাবিলে ভয়ো লাগে, কাৰণ সেইখিনি সময়ত কেনেকৈ কৰি আহিলোঁ নাজানো, মনৰ বিৰাট শক্তি আছিল। এতিয়া যদি আকৌ শ্যামখৰত তেনেকৈ 45 দিন, আৰু কোনো ধৰণৰ ফোনৰ কোনো ব্যৱস্থা নাই। পীযুষক মই ফোন কৰিবলৈ 45 মিনিট ওপৰলৈ খোজকাঢ়ি যাওঁ পাহাৰ এটা, য'ত গোটেই ৰাস্তাত জোক, আৰু জোকবোৰ আচৰিত ধৰণে শকত আমাৰ আঙুলি এটাতকৈ শকত হ'ব, এনেকৈ গছত থিয় হৈ থাকে। কাষেৰে মানুহ গ'লে কেতিয়া লাগি যায় ধৰিবই নোৱাৰি। আৰু জোকবোৰৰ ৰঙো সেউজীয়া, গতিকে পাতৰ লগত একেই হৈ থাকে। আৰু মই যিটো ঠাইত গৈ ফোনৰ নেটৱৰ্ক অকণমান পায়, 45 মিনিট উঠিব লাগে বুলি কৈছিলোঁ, গোটেই বাটটোৱে জোক। গতিকে সেনেকুৱা ধৰণে বহুত কষ্ট বুলি নকওঁ, কাৰণ ভালপোৱা কাম এটা কৰিবলৈ গৈছোঁ। আজীৱন এটা সুখ লৈ থাকি যাম যে ডিমাচা ভাষাৰ প্ৰথমখন ছবি পৰিচালনা কৰাৰ সৌভাগ্য পাইছিলোঁ, আৰু তাৰ জৰিয়তে অন্ততঃ কিবা অকণমান সন্মান ৰাইজে দিলে, আৰু সেইবাবে চিৰকৃতজ্ঞ মই। অসমলৈ যেন মহিলাই মানে সুখবৰ লৈ আনিছে আৰু আনিব আগলৈও। প্ৰথমে লাভলীনাই আমাক খুব ভাল খবৰ এটা দিলে, তাৰপিছত আইমী বৰুৱা বায়ে এটা ভাল খবৰ দিলে। এই সমগ্ৰ বস্তুবোৰ খুব ভাল লাগে কেতিয়াবা জানি, খুব ভাল লাগে। মানে এগৰাকী মন্ত্ৰী পত্নী হৈও, তাৰপিছত 2টা সন্তানৰ মাতৃ হৈও আপুনি ইমান ধুনীয়াকৈ পৰিচালনা কৰে আপোনাৰ ঘৰ পৰিয়াল, মানে তথাপিও সেই বস্তুবোৰ মানে খুব ভাল লাগে। যদিও মন্ত্ৰী পত্নী, এইটোতো পিছত হোৱা কথা। প্ৰথমতে তেওঁ মোৰ বাবে স্বামী। মোৰ ঘৰখন মই যিমান পাৰোঁ সময় দিবলৈ চেষ্টা কৰোঁ ল'ৰা ছোৱালীকেইটাক হওক, কেতিয়াবা কামৰ ব্যস্ততা যদি সময় দিব পৰা নাই, সিহঁতক শ্বুটিঙলৈ লৈ আহোঁ, যাতে সিহঁতে এইটো অনুভৱ নকৰে যে মা লগত নাই, কাৰণ পীযুষ বহুত বেছি ব্যস্ত, তেওঁ তেনেকৈ সময় দিব নোৱাৰে। আৰু মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত মোৰ যিটো সম্পৰ্ক, সেইটো মাকৰ বা সন্তানৰ সম্পৰ্ক নহয়, বন্ধুৰ সম্পৰ্ক। আৰু মই সিহঁতক এজন
ইণ্ডিভিজুৱেল পাৰ্চন যে মানে নিজে নিজে এজন মানুহ হিচাপে এটা সত্তা হিচাপে ডাঙৰ কৰিছোঁ আৰু তেওঁলোকৰ প্ৰতিটো সিদ্ধান্তক মই সন্মান কৰি আহিছোঁ যিদৰে তেওঁলোকে মোক কৰে আৰু মই বিশ্বাস কৰোঁ মই যেতিয়ালৈকে তেওঁলোকক সন্মান নকৰিম তেওঁলোকে মোক সন্মান নকৰে আৰু সেই বস্তুটো সৰুৰ পৰাই মই যিমান পাৰোঁ এনেকুৱা নকওঁ যে বহুত ডাঙৰ ডাঙৰ কিবা জ্ঞান দিছোঁ কিন্তু মাটিৰ যিখিনি গুণ মাটিৰ সোৱাদ মাটিৰ বস্তু আমি মাটিৰ লগত যদি সংপৃক্ত হৈ নাথাকোঁ আমিবোৰ আমি হৈ নাথাকিম গতিকে সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ ডাঙৰ হৈ কি লয় সিহঁতৰ কথা এয়া আছিলে আমাৰ অসমৰ গৌৰৱ আমাৰ অসমৰ গৌৰৱ অসম নহয় এতিয়া হয়তো ভাৰতৰে গৌৰৱ হ'ব কিয়নো তেখেতে যোনটো এৱাৰ্ড পাইছে সেইটো কিন্তু মই টৰণ্টৰ যিটো বঁটা পাইছোঁ শ্ৰেষ্ঠ অভিনেত্ৰী মই টৰণ্টত মোৰ চিনেমাখনে মাত্ৰ এণ্ট্ৰি পাওক সেইটোৱে মোৰ ভগৱানৰ আগত কোৱা ডাঙৰ সপোন এটা আছিলে যে এণ্ট্ৰিটো হ'লে মোৰ যথেষ্ট মোৰ তাতকৈ নালাগে আৰু কাৰণ টৰণ্ট বিশ্বৰ এটা অতি নাম থকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ তাৰ এণ্ট্ৰিটো মানে সকলোৱে জানে ৰাইজে যে কিমান সন্মানৰ কথা বঁটা পোৱাটো মোৰ কাৰণে মানে সপোনৰ অগোচৰ আছিলে গতিকে নিশ্চয়কৈ যে অত্যন্ত বেছি সুখী আৰু ক'ব ভাষা নাই এয়াই আছিলে আইমী বৰুৱা তেখেতে সুনাম কঢ়িয়াই অনাৰ বাবে অশেষ ধন্যবাদ তেখেতক সমগ্ৰ অসমবাসীৰ লগতে আমিও ভাৰতবৰ্ষৰ সকলোৱে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিলে আমি বা আপোনালোকৰ কথা পাতি ধন্যবাদ আৰু সবিশেষ চাই থাকক DB নিউজ